সম্পাদক ৰাকেশ চিলে আজিৰ পূজাৰ অৰিন্দম শৰ্মাক আদৰণি জনাইছে। আমি আশা কৰোঁ অৰিন্দম শৰ্মাই খুব ধুনীয়াকৈ আজি কুইজখন চলাই নিব। আজি অৰিন্দম শৰ্মাক সহায় কৰাৰ কাৰণে টেকনিকেল অপাৰেটৰ হিচাপে আমাৰ মাজত আছে হিমাংশু ভৰদ্বাজ। মই হিমাংশু ভৰদ্বাজকো অনুৰোধ জনাম যাতে তেওঁ মঞ্চৰ ওপৰলৈ যায় আৰু হিমাংশু ভৰদ্বাজক এখনি ফুলাম গামোচাৰে আদৰণি জনাব কৃষ্ণমণি তালুকদাৰ। এয়া মঞ্চত হিমাংশু ভৰদ্বাজক আমাৰ ছাত্ৰী কৃষ্ণমণি তালুকদাৰে এখনি ফুলাম গামোচাৰে আদৰণি জনাইছে। লগতে আজি এই কুইজ প্ৰতিযোগিতাভাগ অনলাইন যোগে ইউটিউবত আমাৰ লাইভ টেলিকাষ্ট কৰাৰ কাৰণে আমাৰ মাজত কুইজ ৱৰ্ল্ড যিটো চেনেল আছে তাৰ ইউটিউবাৰ গাজিউৰ ৰহমান তেখেত আমাৰ মাজত উপস্থিত আছে। তেখেতকো এখন ফুলাম গামোচাৰে আমি বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা আমি তেখেতকো আদৰণি জনাব খুজিছোঁ। আৰু আমাৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰী অংকিতা দাসে গাজিউৰ ৰহমান দেৱক এখনি ফুলাম গামোচাৰে আদৰণি জনাব। এয়া মঞ্চত আমাৰ ছাত্ৰী অংকিতা দাসে গাজিউৰ ৰহমানক এখনি ফুলাম গামোচাৰে আদৰণি জনাইছে। আৰু অৱশেষত আজি এই কুইজ প্ৰতিযোগিতাত আমাৰ বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰ জয়ৰাজ গগৈ আছে। তেখেতে স্ক'ৰাৰ হিচাপে আমাক আপডেট দি থাকিব সময়ে সময়ে। গতিকে মই জয়ৰাজ গগৈকো মঞ্চত আহি পেলাই আমাৰ বিভাগৰ তৰফৰ পৰা এখনি ফুলাম গামোচাৰে আদৰণি জনাবৰ কাৰণে তেখেতক মঞ্চৰ ওপৰলৈ আহিবলৈ আহ্বান জনাইছোঁ। আৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰী শ্ৰী কৃষ্টি তালুকদাৰে জয়ৰাজ গগৈ এখনি ফুলাম গামোচাৰে আদৰণি জনাইছে। সকলোৱে এটা হাত চাপৰি দিব। গতিকে এয়া আছিল আমাৰ প্ৰাথমিক চিনাকি পৰ্ব। কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন বিজ্ঞান বিশ্ববিদ্যালয়ৰ বাৰ্ষিক বিশ্ববিদ্যালয় মহোৎসৱৰ লগত সংগতি ৰাখি আয়োজিত কুইজ প্ৰতিযোগিতাৰ 18টা তৰ্ক আৰু আলোচনা চক্ৰ বিভাগৰ সন্মানীয় অধ্যাপক শংকৰজ্যোতি ভূঞা ছাৰ, এই বিভাগৰ সাধাৰণ সম্পাদক ৰাকেশ চিলকে প্ৰমুখ্য কৰি ছাত্ৰ সংসদৰ বিষয়ববীয়াসকল, কুইজ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলগীয়া মোৰ ভাইটি ভণ্টিসকল তথা আজিৰ প্ৰতিযোগীসকল, মোৰ লগত অপাৰেটৰ হিচাপে থকা হিমাংশু ভৰদ্বাজ আৰু ইউটিউবৰ গাজিউৰ ৰহমান আৰু উপস্থিত সুধীবৃন্দ। গতিকে পলম নকৰোঁ, মই কুইজৰ নিয়মাৱলীখিনি কৈ দিছোঁ যে কুইজ মাল্টিমিডিয়া ফৰ্মেটত হ'ব, গম পাইছে, অডিঅ' ভিজুৱেল ৰাউণ্ড থাকিব। গতিকে প্ৰথম সেইটো তোমালোকৰ এটা প্ৰিলিমছ ৰাউণ্ড হ'ব, প্ৰিলিমিনাৰী ৰাউণ্ড হ'ব। আৰু প্ৰিলিমিনাৰী ৰাউণ্ডত 15 কুৱেশ্যন থাকিব, 1 to 15, ঠিক আছে। গতিকে তোমালোকৰ কাগজ একোখনকৈ দিছে, গতিকে কাগজখনত তোমালোকৰ নিজৰ এজনৰ নাম লিখিলে হ'ল আৰু 1 to 15 নাম্বাৰিং কৰিলে হ'ল, এইখিনিয়ে। গতিকে তাৰ আগতে মই অকণমান গাজিউৰক ইয়াত বিচাৰিছোঁ, গাজিউৰ অকণমান আহিব লাগে। গাজিউৰৰ এটা পৰিচয় তোমালোকৰ চেনেল আছে কুইজ ৱৰ্ল্ড বুলি। চ' গাজিউৰে অসমৰ বিভিন্ন প্ৰান্তত যিমান কুইজ প্ৰতিযোগিতা হয়, দীপাংকৰ কৌশিকৰ পৰা আৰম্ভ কৰি যিমান কুইজ হয়, ত' গাজিউৰে সমগ্ৰ কুইজ প্ৰতিযোগিতাবিলাক ৰেকৰ্ড কৰে আৰু তেওঁ ইউটিউব চেনেলত দিয়ে, তাৰ পৰা যথেষ্ট উপকৃত হ'ব পাৰি। গতিকে মই সকলোকে মানে অনুৰোধ জনাইছোঁ, গাজিউৰৰ যিটো ইউটিউব চেনেল আছে কুইজ ৱৰ্ল্ড, সকলোৱে ছাবস্ক্ৰাইব কৰি দিব। আৰু গাজিউৰতো বহুত মানে ইনফৰমেশ্যন পাব। আৰু মেক্সিমাম নাম্বাৰ 3তকৈ বেছি হ'ব নালাগে, দুজন এজন বুলি কথা নাই, সকলো কোনোবাই দিব পাৰে, সেইটো কোনো কথা নাই। চ' 1ৰ পৰা 15লৈকে নাম্বাৰিং কৰিছে, 1ৰ পৰা 15, ঠিক আছে। তাত কি থাকিব? অযুগ্ম সংখ্যা। আমি সৰুতে পঢ়িছিলোঁ অযুগ্ম সংখ্যা। অযুগ্ম সংখ্যা কেইটাত ষ্টাৰ মাৰ্ক কৰিলে হ'ল। যিকেইটা অযুগ্ম সংখ্যা আছে, মই নকওঁ কোনকেইটা, 1ৰ পৰা 15ৰ ভিতৰত যিকেইটা অযুগ্ম সংখ্যা আছে
এই অযুগ্ম সংখ্যাকেইটাত ষ্টাৰ মাৰ্ক কৰি থলে হ'ল হ'ব সাইডে দিলে হ'ব তাতে অযুগ্ম সংখ্যাকেইটাত এটা ষ্টাৰ মাৰ্ক ৰাখিলে হ'ল So ঠিক আছে welcome all of you to the University Festival Quiz Competition 2024 দেখা পাইছে নে পাইছে next so more senagita dise today's quiz master Arindam Sharma Nalbari quizzing circuit next technical operator Himanshu Oratas okay next so prelims arambo okay numbering hoise ei number okay আৰু এতিয়াতে এটা কথা কৈছো কুইজ প্ৰতিযোগিতা কোন কিবা সোৰ্সক লাগে বিতৰক হ'ব পাৰে প্ৰতিযোগিতা চলি থকা সময়ত কুইজ মাষ্টাৰৰ সিদ্ধান্ত চূড়ান্ত সিদ্ধান্ত এইখিনি টাইমত এইখিনি কৈ লৈছো কোনো মোবাইল ইউজ নকৰিলে হ'ল এটো অনুৰোধ আৰু অডিয়েন্সৰ ফালৰ পৰা যাতে অডিয়েন্সৰ কাৰণে কোৱেশ্চন থাকিব অডিয়েন্সে যাতে কোনো ধৰণৰ প্ৰতিযোগিতা হেল্প নকৰে এইখিনি ধন্যবাদ ঠিক আছে সো হ'ল প্ৰিলিমছৰ ফাৰ্স্ট কোৱেশ্চনটো হ'ব ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতটি বাজিব গতিকে মই ৰাষ্ট্ৰীয় সংগীতেৰে আৰম্ভ কৰিম সকলোৱে থিয় দিলে হ'ল তো ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতে বাজিছে এই প্ৰশ্নটো হ'ল ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় সংগীতটি 1950 চনৰ 24 জানুৱাৰীৰ দিনা সংবিধান সভাই ৰাষ্ট্ৰীয় সংগীত হিচাপে গ্ৰহণ কৰিছিল প্ৰশ্নটো হ'ল এই গীতটি প্ৰথমে কেতিয়া আৰু ক'ত গোৱা হৈছিল এতে প্ৰথম ক'ত গোৱা হৈছিল আৰু কেতিয়া গোৱা হৈছিল স্পেসিফিক ইয়াৰ এণ্ড স্পেসিফিক প্লেস এতে ক'ত গোৱা হৈছিল কেতিয়া গোৱা হৈছিল এতে প্ৰশ্ন তো ঠিক আছে আমি হেৰি সময় কম গতিকে আমি ওকে কোৱেশ্চন নম্বৰ 2 ইয়াতে এখন লিষ্ট দিয়া আছে কৰ্পূৰী ঠাকুৰ লালকৃষ্ণ আদবানী মাজুলেতা সিং ব্ল্যাঙ্ক আছে পিভি নৰসিংহৰাও এম এছ স্বামীনাথন খালি ঠাইত কি হ'ব মই কেইজনৰ মানুহৰ নাম দিছো কৰ্পূৰী ঠাকুৰ লালকৃষ্ণ আদবানী পিভি নৰসিংহৰাও এম এছ স্বামীনাথন খালি ঠাইত কি হ'ব এইটোৱে লাগিব হৈছে নেক্সট কোৱেশ্চন যাব বাৰু কৰ্পূৰী ঠাকুৰ লালকৃষ্ণ আদবানী পিভি নৰসিংহৰাও এম এছ স্বামীনাথন মই চাৰিটা নাম দিয়ে দিছো মাজত কোনোবা এজন ব্যক্তিৰ নাম আছে সেই নামটো চৰ্চাত আছে শেহতীয়াকৈ কিয় চৰ্চাত আছে সেইটোৱে ওকে সো নেক্সট 3 নম্বৰ কোৱেশ্চন সেকেন্ড ওকে সেকেন্ড কোৱেশ্চন নেক্সট ওকে 3 নম্বৰ কোৱেশ্চন যে মই এটা বলিউডৰ কথা কৈছো যে সংগীত পৰিচালক গৰাকীয়ে গীতটিৰ আলাপ গোৱাৰ বাবে জুবিন গাৰ্গক সুযোগ দিছিল গীতটি আচলতে গোৱা কথা আছিল কৈলাশ খেৰে মানে এই গীতটি গোৱাৰ কথা আছিল কৈলাশ খেৰে কিন্তু তেওঁ বিদেশলৈ এটা আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠানলৈ যোৱাৰ বাবে সংগীত পৰিচালক গৰাকীয়ে গীতটো জুবিনৰ দ্বাৰা গোৱালে মানে বলিউডৰ সংগীত পৰিচালক গৰাকীয়ে কৈলাশ খেৰৰ দ্বাৰা গোৱাৰ কথা আছিল গীতটো কিন্তু কৈলাশ খেৰ নথকাৰ কাৰণে জুবিনক লগ পালে জুবিনক ক'লে তুমি আহা তুমি গানটো গাই দিয়া আৰু জুবিনে গানটো গাই দিলে এতিয়া মোক লাগে জুবিনৰ সেই বিখ্যাত গীতটো কি আৰু সংগীত পৰিচালক গৰাকী কোন আছিল জুবিনক মানে চান্স দিয়া হয় সংগীত সুযোগ দিয়া সংগীত পৰিচালক গৰাকী কোন আৰু গীতটো কি জুবিনৰ সেই বিখ্যাত গীতটো হৈছে মানে গীতটো আৰু মিউজিক ডাইৰেক্টৰ গৰাকীৰ নাম লাগে নেম দা সং
and music director. Question number 3 I do. Okay? So move to question number 4. Question number 4 লৈ গৈছো মাগাকে মহিলাৰ কথা কৈছো যে আমাৰ সুবুৰীয়া ৰাষ্ট্ৰ এখনৰ এগৰাকী কন্যা শিশুৱে তেওঁৰ শৈক্ষিক জীৱনৰ আৰম্ভণি দেশৰ স্বেচ্ছাচাৰী শাসনৰ বিষয়ে সমাজ বিজ্ঞানত অধ্যয়ন কৰিব লগা হোৱাত তেওঁ সেই বিষয়টোৰ পৰীক্ষাৰ প্ৰশ্নকাকতৰ কিছু প্ৰশ্ন উত্তৰ নকৰাকৈ এৰি থৈ আহে তাৰ ফলত তেওঁ সেই পৰীক্ষাটোত অনুত্তীৰ্ণ হয় দেউতাকৰ দৰে আদৰ্শৰ সৈতে আপোচ নকৰা আৰু দেশৰ জনগণৰ ভিতৰৰ কথা চিন্তা কৰা এইগৰাকী কন্যাৰ সমগ্ৰ পৰিয়ালটোক 1972 চনত হত্যা কৰা হয় তেওঁ কোন আৰু শেহতীয়াকৈ কিয় চৰ্চাত আছে মানে মই এগৰাকী মহিলাৰ কথা কৈ আছো আমাৰ সুবুৰীয়া ৰাষ্ট্ৰ মানে নেইবাৰিং কাণ্ট্ৰি ভাৰতৰ নেইবাৰিং কাণ্ট্ৰিৰ ভিতৰতে হয় বেছি দূৰলৈ ভাবিব নালাগে আমাৰ ওচৰে পাজৰে থকা দেশকেইখনৰ এগৰাকী মহিলা হয় যেতিয়া কি কৰিছিল যে ছ'চিয়েল সায়েন্সত তেওঁলোকৰ কাউন্ট্ৰিখনৰ যিটো স্বেচ্ছাচাৰী শাসন আছিল এইটো বিষয় থকা কাৰণে তেওঁ পৰীক্ষাই নিদিলে স্কুলীয়া দিনত যাৰ কাৰণে তেওঁ ফেইল কৰিলে আৰু তেওঁ দেউতাকৰ দৰে খুব আদৰ্শবাদী আছিল আৰু তেওঁলোকৰ ফেমিলিটো কি কৰা হৈছিল 1975 হত্যা কৰা হৈছিল গোটেই ফেমিলিটো হত্যা কৰা হৈছিল কিন্তু তেওঁ শেহতীয়াকৈ নিউজত আছে ট্ৰেণ্ডত আছে কিয় সেইটোৱে Number 5 music eta bajibo Okay kabhi nahi eta khub Bollywood or গান আৰু ফেমাস গান এই গানটোত মানে দুগৰাকী সিঙ্গার আছে মোক লাগে সিঙ্গার দুগৰাকী নাম লাগে মানে এগৰাকী সিঙ্গার মানে বলিউডত কিবা বেলেগ ধৰণে প্ৰতিষ্ঠিত হইল সিঙ্গার হিচাপে নহয় এই গানটো যি দুগৰাকী সিঙ্গার আছে গানটো এতে সকলোৱে শুনিছে গানটোৰ নাম লাগিব ওকে মই মিউজিকটো অকমান হে পাই আছো দুগৰাকী নামটো লাগে ওকে নেক্সট ওকে ঠিক আছে Question number 6 ইয়াতে এগৰাকী মহিলাৰ ছবি আছে হাতী হৈতে আছে হাতীৰ হৈতে এগৰাকী মহিলা আছে মোক অসমীয়া মহিলাগৰাকী কোন আৰু শেহতীয়াকৈ কিয় চৰ্চাত আছে কিবা ক্ষেত্ৰত ভাৰতৰ ভিতৰত প্ৰথম অসমীয়া মহিলা আৰু শেহতীয়াকৈ তেওঁ ট্ৰেণ্ডত আছে চৰ্চাত আছে মোক নামটো লাগে আৰু কিয় চৰ্চাত আছে এইটোৱে কুৱেশ্যন Okay, hoise female goraki aru teo short trending trend video. Okay, next question number 7. Apan speed korisu moi upai nai mane samoyar karone speed koribo loga ase moro bhal loga nai moro samoyar karone thik ase question number 7 eta moi sari khon dekhor naam koisu Ecuador, Mongolia, Pakistan aru Croatia ei sari khon dekhor rajdhani shohor kekhonor naam ingrazit likhile poa aityakhor moh akadi krome hojale কোনটো বহুল প্ৰচলিত শব্দ পোৱা যাব মানে ইকুৱেডৰ মংগোলিয়া পাকিস্তান আৰু ক্ৰোয়েছিয়া এই চাৰিখন কাউন্ট্ৰিৰ ক্যাপিটাল বিলাক যে আছে এই ক্যাপিটাল বিলাকৰ চাৰিখন কাউন্ট্ৰিৰ যদি ক্যাপিটালৰ প্ৰথম আখৰ কিটা আমি লও তেতিয়া হলে এটা ওয়ার্ড হ'ব খুব মানে ফেমাস ওয়ার্ডটো কি সাপোজ ধৰিলা মই ধৰা শ্ৰীলংকাৰ ৰাজধানী কলম্বো সি হয় না হয় গতিকে বাৰ্মাৰ বি ধৰা ইণ্ডিয়াৰ ICBI এটা ওয়ার্ড হেনে কয় গতিকে এই কাউন্ট্ৰিখনৰ মানে আমি যদি ক্যাপিটাল কিখনৰ মানে প্ৰথম আখৰ কিটা লও এটা ওয়ার্ড হ'ব এই ওয়ার্ডটো কি এইটোৱে ঠিক আছে ওকে নেক্সট কোৱেশ্চন নম্বৰ 8 ওকে এই সহজ প্ৰশ্ন যে আমাৰ পেপাৰ কাৰেন্সি আমাৰ যিলা আমাৰ পকেটত যাব তোৰাৰ লগত আছে যে উলিয়াব নালাগে কিন্তু এতিয়া যে আমাৰ যিলা পেপাৰ কাৰেন্সি আছে কাগজী মুদ্ৰা আছে এই কাগজী মুদ্ৰা বিলাকৰ পিছফানে কিছুমান বিখ্যাত ছবি থাকে ইণ্ডিয়াৰ যেনে মই উদাহৰণ দি দিছো যে 10 টকীয়া নোটৰ পিছফানে আমাৰ কোণাৰ্কৰ সূৰ্য মন্দিৰ সান টেম্পলৰ পিকচাৰ এটা আছে 500 rupees নোটৰ পিছফানে লাল কিল্লাৰ ছবি আছে ৰেড ফৰ্টৰ ছবি আছে মোৰ প্ৰশ্নটো হ'ল 20 rupees যে নোট আছে 20 টকীয়া নোট আছে তাৰ পিছফালে কিহৰ সিম্বল আছে উলিয়াব নালাগে যদি আছে এতিয়া উলিয়াব নালাগে এইখিনি মোৰ অনুৰোধ আৰু প্ৰতিযোগিতা চলি থকা সময়ত নালাগে উলিয়াব প্লিজ হেল্ল প্লিজ উলিয়াব ইফালে পাৰ্টিসিপেন্ট আছে ন কোনোবাই দেখা পাব প্লিজ সৰি উলিয়াব প্লিজ
এইটো কিহৰ পিকচাৰটো আছে question number 88 okay next question number 9 ৰাম মন্দিৰ খুব টেন্ডত আছে এতিয়া আমাৰ ভাৰতৰ আটাইতকৈ চৰ্চিত বিষয়টো হ'ল ৰাম মন্দিৰ ৰাম মন্দিৰৰ পুনৰ নিৰ্মাণ শেহতীয়াভাৱে ভাৰতবৰ্ষৰ অন্যতম চৰ্চিত বিষয় 380 ফুট দৈৰ্ঘ্য আৰু 250 ফুট প্ৰস্থ আৰু 161 ফুট উচ্চতাৰ 3 মহলীয়া এই মন্দিৰটো প্ৰাচীন ভাৰতীয় কোনটো শৈলীত নিৰ্মাণ কৰা হৈছে আমাৰ যিবিলাক মন্দিৰবিলাক যে আমি বনাই ন ভাৰতৰ মন্দিৰবিলাকৰ কিছুমান ষ্ট্ৰাকচাৰ আছে নাম আছে এই ষ্ট্ৰাকচাৰবোৰৰ মোৰ প্ৰশ্নটো হ'ল এই ৰাম মন্দিৰ কোনটো ষ্ট্ৰাকচাৰত বা কোনটো শৈলীত বনাইছে এইটোৱে চাই ল'লে হ'ল ৰাম মন্দিৰৰ কোনটো শৈলীত নিৰ্মাণ কৰা হৈছে ক্লুজু লাগিলে ক'লে হ'ল ক্লু মই দিব ৰেডি আছো ক্লু দিম ক্লু লাগিব ক্লু মল্লিকা শেৰাৱত মল্লিকা শেৰাৱতৰ এখন মুভিৰ লগত কিবা মিল আছে ওকে সেইটোৱে ক্লু আৰু ওকে নেক্সট question number 10 okay song eta bajibo okay tu famous song aru sobe kunna songe okay okay nacho nacho ar সকলে শুনিছে গানটো এতিয়া প্ৰশ্নটো হ'ল এসএস ৰাজামৌলি পৰিচালিত আৰআৰ সিনেমাখনৰ এই গীতটোৱে ইতিমধ্যে বেষ্ট অৰিজিনেল সং ইন অস্কাৰছ মনোনীত হোৱাৰ লগতে সিনেমাখনে ক্ৰিটিক্স চইচ মুভি এৱাৰ্ড ফৰ বেষ্ট ফৰেইন ল্যাঙ্গুৱেজ ফিল্ম মিটানত পুৰস্কৃত হ'বলৈ সক্ষম হৈছে এইবিলাক এৱাৰ্ড পাইছে আৰু এতিয়া প্ৰশ্নটো হ'ল এই আৰআৰৰ গীতটো সকলে চাইছে ভিডিঅ'টো সকলে চাইছে হয়নে নহয় ইহঁতে যেনেকৈ ডেন্স কৰি থাকে সকলে চাইছে সেই ডেন্স ফৰ যিটো প্লেচ পিছফালে এটা পেলেচ এটা আছে ইহঁতে যে ডেন্স কৰে এই ডেন্স ফৰটোৰ পিছফালে এটা পেলেচৰ সন্মুখত ইহঁতে ডেন্স কৰি থাকে হয়নে এতিয়া মোৰ প্ৰশ্নটো হ'ল সেই পেলেচটোৰ নামটো কি আৰু কোনখন দেশৰ এইটো পেলেচ আৰু এইকাৰণে এইটো চৰ্চাত আহিছে কাৰণ সেই দেশখন শেহতীয়াকৈ খুব ট্ৰেণ্ডত আছে মানে নিউজত এতিয়া নিউজত ইণ্টাৰনেশ্যনেল নিউজত যিখন দেশ মানে চৰ্চাত আছে আমি যিখন দেশৰ নাম মানে আইতাহঁতক সুধিলেও আমাৰ ক'ব এইখন দেশ শুনিছো এইখনৰ নাম এনেকুৱা এখন দেশে মানে দেশৰ এইটো পেলেচ মোক পেলেচটোৰ নাম আৰু কোনখন দেশ লাগে দেশখন মানে সকলোৱে শুনিছে যদি ইয়াৰে এজন আইতা এগৰাকী ক'ব এইখন দেশৰ নামটো ক'লে শুনছো তাতে অমুক হৈ আছে এনেকে ক'ব বুজিছা নে দেশখন মানে খুব চৰ্চাত আছে খুব মই দূৰৰ দেশ দিয়া নাই আমি শুনি থকা দেশ আৰু সেই পেলেচটোৰ নামটো কি সেইটোৱে কোৱেশ্চন ক্লু দেশখনটো মানে ক্লু দিব নোৱাৰি আৰু দেশখনৰ ক্লু দিলে আহি যাব ওকে হলটো ঠিক আছে মোক পেলেচটোৰ নাম ক'লে হ'ল সেইটো সেইখন দেশৰ মানে আমাৰ যেনেকে ৰাইচিনা হিল ক'লো এটা ক্লু ৰাইচিনা হিলটো আমাৰ ইণ্ডিয়াৰ যি সেইখন দেশৰ এইটো সেই আমাৰ ইণ্ডিয়াৰ ৰাইচিনা হিল বুলি যিটো কোৱা হয় পেলেচক আমাৰ ৰাইচিনা হিল বুলি কয় এটা পেলেচক সেই ৰাইচিনা হিল যি সেইখন দেশৰ কাৰণে সেইটো সেইটোৱে তামিলনাডুৰ কাঞ্চীপুৰমত থকা একম্বৰেশ্বৰ মন্দিৰত প্ৰধানকৈ ভগৱান শিৱক পূজা কৰা হয় মই তামিলনাডুৰ এটা মন্দিৰৰ কথা কৈছো এই মন্দিৰটোৰ নামটোৰ অৰ্থ হৈছে লৰ্ড অফ মেংগো ট্ৰী মানে তাত এডাল আম গছ আছে আৰু সেই আম গছডালৰ আমৰ মানে 4টা সোৱাদ থকা বুলি কয় 4 টেষ্ট আছে 4 ডিফাৰেণ্ট টেষ্ট এটো আমাৰ এডাল গছৰ আমৰ এটাই সোৱাদ হ'ব কিন্তু সেই গছডালত যিবিলাক আম লাগে প্ৰাচীন মানে বিশ্বাস যে আমডালৰ আম কেইটাৰ মানে 4টা বিশেষ বেলেগ বেলেগ সোৱাদ আছে এতিয়া মোৰ প্ৰশ্নটো হ'ল এই 4টা সোৱাদে কিহক বুজায় এই 4টা সোৱাদে আমাৰ মানে প্ৰচলিত ধৰ্মীয় বিশ্বাসৰ কিবা এটা বস্তুক বুজায় কিহক বুজায় 4 টকা কিবা বস্তুৱে হ'ব ক্লু এইটোৱে আৰু ওকে তাৰ শুনাব নালাগে সময় কম বেলেগ নালাগে এই আমুলৰ ফুল ফৰ্মটো লাগে বেলেগ নহয় আমুলৰ ফুল ফৰ্মটো লাগে আমি যে আমুল তাজা ইয়াতে খাই আছো আমুল তাজাৰ চাহ এই আমুলৰ ফুল ফৰ্মটো কি কুৱেশ্যন 13 নম্বৰ কুৱেশ্যন যে শেহতীয়াকৈ চৰ্চাত থকা আৰু দুখন দেশ হৈছে ইজৰাইল আৰু পেলেষ্টাইন হয়নে
যে ইজৰাইল আৰু হামাছৰ শেহতীয়াকৈ গাজা ষ্ট্ৰীপত হোৱা যুদ্ধই সমগ্ৰ বিশ্বতে আতংকৰ সৃষ্টি কৰি তৃতীয় বিশ্বযুদ্ধৰ যেনে আগজাননী প্ৰদান কৰিছে, যিটো বিশ্ব শান্তিৰ সম্পূৰ্ণ পৰিপন্থী। এই ইহুদী ৰাষ্ট্ৰ ইজৰাইলৰ চোৰাংচোৱা সংস্থা বিশ্বৰ আটাইতকৈ শক্তিশালী চোৰাংচোৱা সংস্থা হিচাপে গণ্য কৰা হয়। প্ৰশ্ন হ'ল এই সংস্থাটোৰ নাম কি? ঠিক আছে, আমাৰ যেনেকৈ ইণ্ডিয়াৰ ৰ আছে, ৰটো জানো আমি ৰ ISI পাকিস্তানৰ ISI বহুত মুভি আছে হয় নে নহয়? এই ইণ্টেলিজেন্স এজেন্ট যিবিলাক থাকে, এই ইণ্টেলিজেন্স এজেন্ট বিলাকৰ কি আছে, ইজৰাইলৰ যিটো মানে ইণ্টেলিজেন্স এজেন্ট হয় সেইটো মানে ৱৰ্ল্ডৰ আটাইতকৈ ষ্ট্ৰং বুলি কোৱা হয়। কিন্তু সেই ষ্ট্ৰং মানে চোৰাংচোৱা সংস্থাক মানে ধুলিসাৎ কৰি হামাছে কি কৰিছিল, ইজৰাইলক আক্ৰমণ কৰিছিল। কাৰণে খুব চৰ্চাত আহিছে যে কি কাৰণত গোটেই বিশ্বতে হাহাকাৰ হৈছে যে ইজৰাইলৰ এই সংস্থাটোক কিয় শক্তিশালী বুলি কোৱা হয়। বহুত দেশে মানে দাবী কৰিছে, পশ্চিমীয়া দেশে, যে নহয় ইজৰাইলৰ সংস্থা কেতিয়াও শক্তিশালী হ'ব নোৱাৰে, আৰু এইটো বোলে ৰাষ্ট্ৰসংঘত বহুত বিতৰ্ক হৈছে। এতিয়া মোৰ প্ৰশ্নটো হ'ল এই ইজৰাইলৰ এই চোৰাংচোৱা সংস্থাটোৰ নামটো কি? নামটো কি? ক্লু নাই, নো ক্লু। এইটো ক্লু ক্লু এটা ইছলামিক নেম হ'ব, অলপমান ইছলামৰ লগত জড়িত নামটো। ওকে, নেক্সট কুৱেশ্যন। ওকে, মুভ টু 14। ওকে, ঠিক আছে, এটা সহজ প্ৰশ্ন। মধ্যপ্ৰদেশৰ জিৰি আৰু কৰ্ণাটকৰ বত্তুৰ নামৰ গাঁও দুখনৰ বাসিন্দাসকলে প্ৰাচীন কালৰে পৰা চলি অহা ভাৰতীয় সংস্কৃতিৰ মূল এক অভ্যাসৰ আজীৱগতি ধাৰাবাহিকতা ৰক্ষা কৰি গোটেই ভাৰতবৰ্ষতে এক বিশেষ স্থান দখল কৰি আহিছে। এই বিশেষ অভ্যাসটো কি? মানে আমাৰ ভাৰতবৰ্ষত যিমান গাঁও আছে সেই গাঁওবিলাকৰ ভিতৰত এই দুখন গাঁও অকণমান স্পেচিয়েল হৈ আছে। কিয় স্পেচিয়েল হৈছে? এই দুখনৰ গাঁৱৰ বাসিন্দাবিলাকে তাৰমানে কিবা এটা আমাৰ পুৰণি পৰম্পৰা, মানে ভাৰতবৰ্ষৰ প্ৰাচীন ভাৰতীয় পৰম্পৰা এই গাঁও দুখনে মানে অকল বৰ্তাই ৰাখিছে। তাত বেলেগ ভাৰতবৰ্ষৰ কোনো গাঁৱতে নাই। গতিকে সেই পৰম্পৰাটো কি? প্ৰাচীন ভাৰতীয় পৰম্পৰাটো। আৰু কিবা কয় মানে এইকাৰণে কুৱেশ্যনটো দিছো, কিবা কয় মানে আমাৰ বিশ্ববিদ্যালয়ৰ লগত জড়িত হৈ আছে এই গাঁও দুখনৰ পৰম্পৰাবিলাক। সেইটোৱে, তাতকৈ বেছি আৰু কি ক্লু দিম? তাতকৈ ক্লু দিব নোৱাৰো। আমাৰ ইউনিভাৰ্চিটি ক্লু। Okay, last question আৰু last 15 number question audio ta বাজিব। Okay, বিখ্যাত পিতৃগৰাকীক আমি চিনি পাওঁ। এতিয়া মোৰ প্ৰশ্নটো হ'ল এই গায়কগৰাকীৰ বিখ্যাত পিতৃগৰাকীৰ লগত প্ৰথম অসমীয়া আংশিক ৰঙীন কথাছবিখনৰ কিবা এটা সম্পৰ্ক আছে। মই বেলেগ নালাগে, চিনেমাখনৰ নামটো হ'লে হ'ব। ছবি মানে চিনেমা, অসমীয়া চিনেমা আৰু চলচ্চিত্ৰ, অসমীয়া চলচ্চিত্ৰ। মানে আমাৰ জয়মতী যি আছিল, জয়মতী আমাৰ কি ব্লেক এণ্ড হোৱাইট চিনেমা আছিল মানে ইন্দ্ৰমালতী। তেতিয়া মানে এইখন চিনেমাৰ থ্ৰুদি অসমীয়াত কি হ'ল, কালাৰ ফিল্ম যে বনাব পাৰি আৰম্ভ হ'ল। কিন্তু এইখন কিন্তু সম্পূৰ্ণ নহয়, সম্পূৰ্ণ অসমীয়া ৰঙীন কথাছবিখন হ'ল ভাইটি। ভাইটি কিন্তু এইখন মানে আংশিক ৰঙীন কথাছবি, মানে এইখনত ট্ৰাই কৰিলে আৰু এইখনত ট্ৰাই কৰিলে। আৰু এইখনৰ লগত মানে ডক্টৰ ভূপেন হাজৰিকা জড়িত হৈ আছে। ভূপেন হাজৰিকাই মানে হেৰি কৰিছিল, তেওঁলোকে ট্ৰাই কৰিলে যে পাৰি নেকি। ভূপেন হাজৰিকাই প্ৰথম মানে ট্ৰেণ্ডটো আনিব ট্ৰাই কৰিলে, সেইকাৰণে আংশিক হৈ থাকিল, গোটেই কথাছবিখন ৰঙীন নহ'ল। এতিয়া মোক নামটো ক'লে হ'ব, নামটো লিখিলে হ'ব, অকল নামটো লিখিলে হ'ব। সেইটোৱে। অ'কে, চ' প্ৰিলিমছ শেষ। গতিকে পেপাৰখিনি মই বিভাগীয় সম্পাদকক কালেক্ট কৰিবলৈ অনুৰোধ জনালো। আৰু মই আমাৰ সন্মুখত ছাৰসকল আছে, অকণমান এনচাৰখিনি চেক কৰাত আপোনালোকক সহায় কৰি দিব, তেতিয়া সোনকালে শেষ হ'ব। ছাৰ মেম অকণমান এনচাৰখিনি চেক কৰি দিব। মই ইয়াতে অ'কে, চাই লওক। 1911 ডিচেম্বৰত কংগ্ৰেছৰ কলকাতা অধিৱেশনত দুটা পাৰ্ট আছে, 2 নম্বৰ লিখিব। এটা পাৰ্ট হ'লে 1 নম্বৰ, দুটা পাৰ্ট হ'লে 2 নম্বৰ। যদি চনটো হৈছে 1 নম্বৰ দিব, আৰু অকল কলকাতা লিখিলে কাটি দিব। কিন্তু কংগ্ৰেছৰ কলকাতা অধিৱেশন হ'ব লাগিব, অকল কলকাতা লিখিলে কাটি দিব। কলকাতাত কি হৈছিল সেইটোতো লাগিব ন। চ' 1911 ডিচেম্বৰত কলকাতা কংগ্ৰেছৰ চ' স্পেচিফিক লাগিব। ওকে, এইটো আমাৰ ক্লাছ 10ৰ কুৱেশ্যন। ওকে, নেক্সট এইটো কৰ্পোৰেটৰ কি নামটো কি হ'ব? অটল বিহাৰী বাজপেয়ী। আৰু চ' নেক্সট
নেক্সট লাইন চৌধুৰী চৰণ সিং এই পাঁচজন ব্যক্তি এইবাৰ ভাৰত ৰত্ন বঁটাৰ কাৰণে মনোনীত হৈছে মানে কৰ্পোৰেট হৈ বিহাৰৰ আছিল লালকৃষ্ণ আদবানী প্ৰাক্তন উপ প্ৰধানমন্ত্ৰী আছিল ৰাম মন্দিৰ ইছুৰ মেইন মানুহ চৌধুৰী চৰণ সিং হয়নে আৰু পি.ভি. নৰসিংহ ৰাও আৰু এম.এছ. স্বামীনাথন গ্ৰীণ ৰিভলিউচনৰ ভিত্তি এই পাঁচজন ব্যক্তিক এইবাৰ ভাৰত ৰত্ন বঁটা দিয়া হৈছে আৰু ভাৰতবৰ্ষৰ ইতিহাসত এইবাৰ আটাইতকৈ বেছি ব্যক্তিক ভাৰত ৰত্ন বঁটা দিয়া হৈছে হয়তো ইলেকশ্যনৰ আগত আৰু কেইজনমান বাঢ়ি যাব পাৰে লিষ্টত ঠিক আছে সো চৌধুৰী চৰণ সিং ওকে নেক্সট ওকে গীতি আৰু হেৰিটো ওকে মই ওকে গীতি ইয়াল জুবিনৰ আৰু সংগীত পৰিচালক গৰাকী আছিল প্ৰীতম এটা হলে 1 নম্বৰ দুটা হলে 2 নম্বৰ ওকে আৰু প্ৰীতমে মানে এইদিনা জুবিনক মানে বলিউডত মানে এষ্টাব্লিছ কৰিলে আৰু আনফৰচুনেটলি হৈছে এই জুবিনৰ লগত ওকে নেক্সট হৈছে নাম যাব পাৰো নেক্সট কোৱেশ্চন ওকে আমাৰ সুপৰিয়াৰ ৰাষ্ট্ৰমানৰ নেক্সট স্লাইড নেক্সট স্লাইড নেক্সট গো শেখ হাসিনা বাংলাদেশৰ নতুন প্ৰধানমন্ত্ৰী আৰু তেওঁৰ ৰেকৰ্ড হৈছে বৰ্তমান তেওঁ 4বাৰ ক্ৰমাগত 4বাৰৰ বাবে প্ৰধানমন্ত্ৰী আসন অলংকৃত কৰিছে বাংলাদেশৰ আৰু তেওঁ ৰেকৰ্ড কৰিছে কি পৃথিৱীৰ ভিতৰত সৰ্বাধিক সময় শাসন কৰা মহিলা মুৰব্বী এখন ৰেকৰ্ড শেখ হাসিনা বাংলাদেশৰ প্ৰধানমন্ত্ৰী বাংলাদেশৰ প্ৰধানমন্ত্ৰীটো বহুত আছে তেনেকুৱা শেখ হাসিনা নাম লাগিব স্পেচিফিকলি শেখ হাসিনা তু পাবো নাম তু পাবো শেখ হাসিনা থাকিলে তু পাবো তো খুব চৰ্চা আছে শেখ হাসিনা ৰেকৰ্ড কৰিছে ওকে নেক্সট কোৱেশ্চন নম্বৰ 5 ওকে এই কোন কোন আছে শেখ অভিনেতা আদনান সামি আৰু অমিতাভ বচ্চন মই কৈ দিছো যে এজন গায়ক নহয় অকমান বেলেগ সাইডে মানে প্ৰতিষ্ঠিত আদনান সামি আৰু অমিতাভ বচ্চন আছিল সিংগাৰ দুগৰাকী অভিনেতা ওকে আৰু এতিয়া নবজা আৰু সময় কম আদনান এটা হলে 1 নম্বৰ দুটা হলে 2 নম্বৰ আদনান সামি আৰু অমিতাভ বচ্চন ওকে নেক্সট কোৱেশ্চন নম্বৰ 6 এই মহিলাগৰাকী মা আমি হাতীৰতে দেখিবলৈ পাইছোনে তেওঁ কোন নেক্সট লাইন পাৰ্বতী বৰুৱা প্ৰথম ভাৰতীয় মহিলা মা আৰু তেওঁ এবাৰ পদ্মশ্ৰী সন্মান 3 গৰাকী ব্যক্তিক দিছে ভাৰত অসমৰ তাৰে এগৰাকী হ'ল পাৰ্বতী বৰুৱা আৰু পাৰ্বতী বৰুৱা কি হৈছে যে হাতী মহিলা মা প্ৰথম ভাৰতীয় মহিলা মা পদ্মশ্ৰী বৰুৱা ঠিক আছে ইয়াতে কি ওকে ওকে কুইজ ওকে কুইজ এটা অসমীয়া কুইজ লিখিলে নহব ইংৰাজীত লিখিব লাগিব কিউ ইউ আই জেড মানে কুইটো উলানবাটৰ ইকুৱেডৰৰ ৰাজধানী কুইটো মংগোলিয়াৰ উলানবাটৰ পাকিস্তানৰ ইছলামাবাদ আৰু ক্ৰোয়েছিয়াৰ জাগ্ৰেব এই তিনিখন কাউন্ট্ৰিৰ মানে কেপিটেল খান লগ লাগিলে প্ৰথম অক্ষৰটো হৈ যায় কুইজ ওয়াৰ্ডটো হ'ল কুইজ কিউ ইউ আই জেড যোনে লিখিছে 2 নম্বৰ ওকে অসমীয়া কুইজ লিখিলে নহব ওকে নেক্সট কোৱেশ্চন ওকে কিহৰ ছবি আছে মহাৰাষ্ট্ৰৰ এটা বিখ্যাত বস্তু ওকে নেক্সট স্লাইড ইলোৰা কেভ আমি যে অজন্তা আৰু ইলোৰা পঢ়িছিলো এই অজন্তা আৰু ইলোৰা কেভৰ পিকচাৰ আছে 20 ইলোৰা কেভ বা ইলোৰা গুহা যে লিখিছে আপোনালোকৰ কাৰণে স্পেচিয়েলি আছে আৰু তেন্তে হৈছে ওকে হয় তেনৰ আনসাৰ বিলাক আপোনালোক আহিছে দিব পাৰিব আনসাৰ দিব পাৰিব মই আনসাৰ দিব ওকে নেক্সট ৰাম মন্দিৰৰ নিৰ্মাণ হৈলি কি হৈলি নাগৰ হৈলি আৰু মল্লিকা সাৰাৱতৰ কি বিষ্ণুৰ এখন সিনেমা আছে না এই হাপৰ দৰে যে কৰে তো নেক্সট ৰাম মন্দিৰ হৈলি হ'ল নাগৰ হৈলি ওকে নেক্সট কোৱেশ্চন ওকে সো এইটো আমি নাচন গানটো শুনিছো আমি হয় দেশখন কি দেশখন কোৱাচোন প্ৰথম দেশখন ইউক্ৰেইন ইয়েস ইউক্ৰেইন ওকে ইউক্ৰেইন আৰু এটো হল ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভৱন পিছফালৰ যিটো চিন আছে মেৰিনস্কি হল বুলি কয় এটোৰ নাম ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভৱন মই কৈছো যে দেশখন শেহতীয়াকৈ চৰ্চাত আছে ইউক্ৰেইনৰ নাম নুশুনে এতিয়া কোনো নাই কিমান ষ্টুডেন্ট আমাৰ ৰিটাৰ্ণ আহিল ইউক্ৰেইনৰ পৰা ওকে নেক্সট ওকে 11 নম্বৰ এই কি চাৰিটা ওয়াৰ্ডটো কি ওকে চাৰিখন বেদ জিয়ে লিখিছে 2 নম্বৰ হ'ব ওকে নেক্সট স্লাইড চাৰিখন বেদ হ'ব না বেদৰ স্পেসিফিক নাম নালাগে চাৰি বেদ বুলি লিখিলে হ'ব আমাৰ চাৰিখন বেদক বুজায় এই যে আম গছৰ চাৰিটা ওয়াৰ্ড আছে এই চাৰিটা ওয়াৰ্ডে আমাৰ চাৰিখন বেদক বুজায় ওকে নেক্সট কোৱেশ্চন আমুল ফুল ফৰ্মটো কি
Okay, so let's say Anand Milk Union Limited. Okay, Amulor full form. Baro ase legi? Baro, okay. Anand Milk Union Limited. Okay? Sir? Next. Okay, next. Okay, Israel ki intelligence Mossad, yes. Mossad. সম্পূর্ণ দৈর্ঘ্যৰ দাম Mossad ইউজলেলৰ মানে আটাইতকৈ পৃথিৱীৰ আটাইতকৈ শক্তিশালী মানে ইন্টেলিজেন্স এজেন্সি বুলি কয় মোছাদ ওকে নেক্সট কোৱেশ্চন হা মোছাদ সল লিখিছে ওকে নেক্সট এটো কি আমাৰ ইউনিভাৰ্চিটিৰ লগত ৰিলেট কি এই গাঁওখনৰ মানুহে এতিয়া সংস্কৃততে কথা পাতে এইটো ভাৰতবৰ্ষৰ কোনো গাঁওতে নাই ওকে সংস্কৃত ভাষা কথিত ভাষা হিচাপে ব্যৱহাৰ কৰা উঠা এই গাঁৱৰ বাসিন্দাসকলৰ প্ৰায় 90% মানুহে এই ভাষা ব্যৱহাৰ কৰে পৃথিৱীৰ কতো নাই আৰু ভাৰততে নাই ওকে কি আংকিক ৰবি কথা ছবিখনৰ নাম কি প্ৰথম অসমীয়া শকুন্তলা ওকে গাজি অৰেঞ্চাৰ দি আছে ওকে ওকে শকুন্তলা এই শকুন্তলা ভূপেন হাজৰিকা পৰিচালক আছিল আৰু এইখনে 1967 চনৰ নৱম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ অনুষ্ঠানত অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ভিতৰত ৰূপৰ পদক লাভ কৰিছিল সো শকুন্তলা যিয়ে লিখিছে 2 নম্বৰ ওকে সো এতিয়া প্ৰিলিমছ শেষ আৰু নাম্বাৰখিনি কাউন্ট কৰিলে হ'ল আমাৰ ছটা দলে আমাৰ মূল পৰ্যায়লৈ যাব এটা কোনে কোনে গৈছে এইখিনি আমাৰ স্কোৰাৰ জয়ৰাজ গগৈয়ে এতিয়া সিলেক্টেড গ্ৰুপ কিটাৰ লিডাৰ কেইজনৰ নাম কৈ দিছো সৰ্বোচ্চ নম্বৰ পাইছে 13 ত্ৰিদীপ দাস গ্ৰুপ ত্ৰিদীপ দাস তাৰপিছত আকৌ নেক্সট গ্ৰুপ জুডি ভৰালী তেওঁলোকে 13 সফলতা প্ৰথম আছে টিম নম্বৰ 3 অবিনাশ বৰ্মন তেওঁলোকে 12 সফলতা হৈছে 13 next group Yamoni Onaina Goswami আছে না Yamoni Onaina আছে ঠিক আছে তোমালো আচ্ছা next group ঋতুমণি হালৈ অবশ্যই কোয়েশ্চন তা আছে এখানে কম মার্ক যাব তোমালো আৰু লাস্ট গ্ৰুপ পৰিস্মিতা ডেকা আৰু নাম লিখা নাই পৰিস্মিতা ডেকাৰ গ্ৰুপ আছে ঠিক আছে তোমালো এই ছটা গ্ৰুপক মঞ্চত আহিব